নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল ক্লাছেছ ফৰ সলিউশ্যনলৈ স্বাগতম জনাইছোঁ। মই BA থাৰ্ড চেমৰ অসমীয়াৰ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। 1 নং প্ৰশ্ন, কালচাৰ শব্দৰ মূল কি? উত্তৰ, কালচাৰ পদটোৰ মূল হৈছে লেটিন ভাষাৰ কল ধাতুজাত কলেৰে বা কলতুৰা অৰ্থাৎ কলতুৰা। 2 নং প্ৰশ্ন, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কোন তিনিটা প্ৰজাতিৰ লোকে অংশগ্ৰহণ কৰিছে? উত্তৰ, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তিনিটা মুখ্য প্ৰজাতিৰ লোকে অংশগ্ৰহণ কৰিছিল। সেইকেইটা হ'ল অষ্ট্ৰেলীয়, ককেশীয় আৰু মংগোলীয়। 3 নং প্ৰশ্ন, অষ্ট্ৰিক জনগোষ্ঠীটো কোন লোকসকল ক'ৰ পৰা অসমলৈ আহিছিল? উত্তৰ, এওঁলোক দক্ষিণ পূব এছিয়াৰ পৰা আহিছিল। 4 নং প্ৰশ্ন, কালচাৰ শব্দটোৰ মূল উৎস কি আছিল আৰু ইয়াৰ অৰ্থ কি? উত্তৰ, কালচাৰ পদটোৰ মূল হৈছে লেটিন ভাষাৰ কল ধাতুজাত কলেৰে বা কলতুৰা অৰ্থাৎ কলতুৰা। কলতুৰা বা কলেৰে শব্দটো মূল কৰ্ষণ কৰা বা খেতি কৰা। গতিকে সংস্কৃত কৃষ্টি আৰু লেটিন কালচাৰৰ মাজত যে অৰ্থৰ ফালৰ পৰা মিল আছে। 5 নং প্ৰশ্ন, সংস্কৃতিৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, সংস্কৃতি বিশ্বজনীন, তথাপিও ইয়াৰ স্থানীয় আৰু আঞ্চলিক ৰূপ লক্ষ্য কৰা যায়। 6 নং প্ৰশ্ন, ব্যক্তি হত্যাৰ পৰিসৰতকৈ সংস্কৃতিৰ পৰিসৰ ব্যাপক নে? উত্তৰ, সংস্কৃতিৰ পৰিসৰ ব্যক্তি হত্যাৰ পৰিসৰতকৈ ব্যাপক। 7 নং প্ৰশ্ন, অসমলৈ পোনতে প্ৰব্ৰজন কৰা নৃগোষ্ঠীটো কি? উত্তৰ, অসমলৈ পোনতে প্ৰব্ৰজন কৰা নৃগোষ্ঠীটো হ'ল অষ্ট্ৰিক গোষ্ঠী। 8 নং প্ৰশ্ন, যিকোনো খাদ্য খোৱাৰ পাছত অসমীয়া মানুহে মুখশুদ্ধিৰ বাবে বহুমুখী হিচাপে ব্যৱহাৰ কৰা তামোল পাণ কোন জনগোষ্ঠীৰ অৱদান? উত্তৰ, অষ্ট্ৰিকসকলৰ অৱদান। 9 নং প্ৰশ্ন, কায়স্থ শব্দটো কাৰ সংস্কৃতীয় ৰূপ? উত্তৰ, ডক্টৰ বাণীকান্ত কাকতিৰ মতে কায়স্থ শব্দটো অষ্ট্ৰিকৰ সংস্কৃতীয় ৰূপ। 10 নং প্ৰশ্ন, ডক্টৰ বাণীকান্ত কাকতিৰ মতে প্ৰাগজ্যোতিষ শব্দটোৰ উৎস কি আৰু ইয়াৰ অৰ্থ কি? উত্তৰ, ডক্টৰ বাণীকান্ত কাকতিৰ মতে প্ৰাগজ্যোতিষ অষ্ট্ৰিক শব্দ আৰু ইয়াৰ অৰ্থ বিস্তীৰ্ণ পাহাৰীয়া অঞ্চল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি এনেকুৱা কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।